নমস্কাৰ ইককচালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰোঁ তোমালোক ভালে আছা আজি আমি আমাৰ পাঠ ৭ৰ অসমৰ সম্পদৰ চতুৰ্থ অংশ পঢ়িব ওলাইছো যোৱা পাঠত আমি খনিজ সম্পদ বনজ সম্পদ এবিলাকৰ বিষয়ে আলোচনা কৰিছিলো তোমালোকৰ নিশ্চয় মনত আছে হয়নে নহয় এটো অংশত আমি কি পঢ়িম চাও আহাচোন এটো অংশত আমি পঢ়িম আমাৰ অসমৰ জলজ সম্পদৰ বিষয়ে ঠিক আছে আমাৰ অসমখন জলজ সম্পদত বহুত চহকী এই জলজ সম্পদত কি বস্তু পায় হে সম্পদবোৰ কি হেবিলাকৰ বিষয়ে আমি আজি আলোচনা কৰিম আহাচোন এই পাঠৰ মাজলে যাও ছাত্ৰ-ছাত্ৰীসকল আমাৰ জলজ সম্পদৰ ভিতৰত পৰে পানী হয়নে নহয় পানী এক মূল্যৱান সম্পদ তোমালোকে জানাই পানী নহলে আমাৰ কোনো মানুহ বা জীৱকুল বাচি থাকিব নোৱাৰে পানী এক আমাৰ অপৰিহাৰ্য অংগ বুলিয়ে ক'ব পাৰি হয়নে নহয় উদ্ভিদ আৰু পানী উভয়ৰে বাবে পানী অতি প্ৰয়োজনীয় গতিকে অকল প্ৰাণীৰ বাবে নহয় আমাৰ উদ্ভিদৰ কাৰণেও আমাৰ পানী বহুত জৰুৰী হয় গতিকে পানী নহলে কোনো উদ্ভিদো জীয়াই থাকিব নোৱাৰে মানুহে পানী খোৱা আৰু ঘৰুৱা বিভিন্ন কামত ব্যৱহাৰ কৰে তোমালোকে জানাই আমি কি কামত ব্যৱহাৰ কৰো খোৱা পানীৰ কাৰণে ব্যৱহাৰ কৰো হয়নে নহয় আৰু ব্যৱহাৰ কিহৰ কাৰণে কৰো আমাৰ গা ধোৱা ঘৰ মুছা হয়নে কাপোৰ ধোৱা আৰু দৈনন্দিন যিমান বিলাক কাম আছে প্ৰতিটো কামৰ কাৰণে আমাৰ পানী এক অপৰিহাৰ্য অংগ হয় গতিকে পানী নহলে মানুহ জীয়াই থকাটো অসম্ভৱ হৈ পৰিব ইয়াৰ উপৰিও পানী আৰু জলসিঞ্চন মীন পালন পশুপালন আৰু বিভিন্ন ঔদ্যোগিক কামত ব্যৱহাৰ কৰা হয় তাৰ মানে কি কৈছে যিমান বিলাক আমাৰ কাম আছে যেনে ধৰা তোমালোকৰ কৃষি কাৰ্যত আমাক পানী লাগে নে নালাগে আৰু লাগে আমাক পশুপালনৰ কাৰণে জীৱ-জন্তুৰ কাৰণেও লাগে হয়নে নহয় মীন পালন মীন মানে কি মাছৰ পালনৰ কাৰণেও আমাক পানী লাগে হয়নে নহয় গতিকে আমাক এনেকুৱা কামবিলাকত আমাক পানী অতি দৰকাৰ হয় আৰু যিমান বিলাক ঔদ্যোগিক কাৰখানা আছে সেই কল কাৰখানা বিলাকতো পানীৰ দৰকাৰ আছে ঠিক আছে অসম ভূগৰ্ভ জল আৰু ভূপৃষ্ঠ পানী দুইটাৰে চহকী তাৰ মানে আমাৰ ইয়াতে কি কৈছে আমাৰ ভূগৰ্ভৰ ভিতৰত থকা পানী আৰু ভূপৃষ্ঠ মানে কি মাটিৰ ওপৰত তাৰ মানে মাটিৰ ওপৰত কি থাকে নদী জলাশয় হয়নে আৰু কি থাকিব নৈবিলাক উপনৈবিলাক পুখুৰী আৰু আমাৰ কি আছে বিল এইবিলাক আমাৰ ভূপৃষ্ঠৰ জল হয় এই ভূপৃষ্ঠৰ জলবিলাকতো চহকী বুলি কৈছে আৰু কি কৈছে ভূগৰ্ভৰ জল মানে হৈছে যিবিলাক জল আমি ভূগৰ্ভৰ পৰা পাওঁ তোমালোকৰ প্ৰত্যেকৰে ঘৰত নিশ্চয় কুঁৱা আছে হয়নে নহয় দমকল আছে এই কুঁৱাৰ দমকল ক'ৰ পৰা পানী পাওঁ আমি ভূগৰ্ভৰ পৰাই পাওঁ পানী হয়নে নহয় গতিকে ছাত্ৰ-ছাত্ৰীসকল আমাৰ অসমখনৰ কথা কি ক'লে অসমত ভূগৰ্ভ জলো আছে ভূপৃষ্ঠৰ জলো আছে গতিকে আমাৰ ইয়াতে দুইটা পানীৰে উভয় নদী আছে এতিয়া অসমৰ নদী উপনৈ আৰু জলাশয়সমূহে পৃষ্ঠীয় প্ৰাণীৰ জলাশয় গঠন কৰে গতিকে এই নদী উপনৈ বিলাকে কি কৰে আমাৰ যিবিলাক পানী আছে পৃষ্ঠৰ পানী সেইবিলাক সৃষ্টি কৰে ঠিক আছে তাৰ পিছত কি কৈছে বাৰিষা বতাহৰ প্ৰভাৱৰ বাবে অসমত বছৰি 100 সেন্টিমিটাৰৰ পৰা 200 সেন্টিমিটাৰ অসমৰ মুঠ বৰষুণৰ প্ৰায় 90% জুনৰ পৰা অক্টোবৰ ভিতৰত হয় গতিকে আমাৰ ইয়াতে 100 পৰা 200 সেন্টিমিটাৰলৈকে বৰষুণ হয় গতিকে তোমালোকে গম পাইছিলা 100 পৰা 200 যিবিলাক সেন্টিমিটাৰত আমাৰ বৰষুণ হয় সেইবিলাক ঠাইত উদ্ভিদো বেছি হয় গতিকে পৰ্ণপাতী উদ্ভিদ এইবিলাক অঞ্চলত দেখা যায় গতিকে 100 পৰা 200 সেন্টিমিটাৰৰ যেতিয়া আমাৰ ইয়াতে বৰষুণ হয় গতিকে ইয়াতে পানীৰ পৰিমাণ বেছি আছে আৰু কি কৈছে যে 90% জুনৰ পৰা অক্টোবৰৰ ভিতৰত বৰষুণ হয় গতিকে আমাৰ ইয়াতে মৌচুমী বতাহৰ ফলত আমাৰ ইয়াতে কি হয় বৰষুণ হয় আৰু জুন মাহৰ পৰা তোমালোকে জানাই বাৰিষা কাল আহে আমাৰ এই বাৰিষা কালত কি হয় বহুত বৰষুণ দিয়ে আৰু এই বৰষুণৰ জৰিয়তে আমাৰ কৃষি কাৰ্য বহুত ভাল হয় ঠিক আছে এই বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৃষকসকলৰ ৰাজ্যখনত বিভিন্ন ধৰণৰ খাৰিফ শস্যৰো খেতি কৰে গতিকে
এই বৰষুণ যে পৰে এই বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ ইয়াতে কৃষি কাৰ্য সম্পাদন হয় তাৰ মানে কি যেতিয়া বৰষুণ বেছি হ'ব বা বৰষুণৰ পৰিমাণ থাকিব সেই অঞ্চলত কৃষি কাৰ্য বেছি হয় গতিকে ইয়াতে কি খেতি কৰা হয় খাৰিফ শস্য কৰা হয় খাৰিফ শস্য কেতিয়া কৰা হয় যেতিয়া বৰষুণ বেছি হয় ঠিক আছে অসংখ্য নদী আৰু উপনৈৰ বাবে অসমক নদীৰ ভূমি বুলিও জনা যায় কি বুলি জনা যায় বুলি ক'লে নদীৰ ভূমি গতিকে ইয়াতে কি আছে বিভিন্ন ধৰণৰ নৈ উপনৈ আৰু আমাৰ ডাঙৰ ডাঙৰ দুখন নদী আছে কি আছিলে ব্ৰহ্মপুত্ৰ আৰু বৰাক গতিকে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ কাৰণে আমাৰ ইয়াতে বহুত নদী আৰু উপনৈৰ সংগম দেখা গৈছে গতিকে ইয়াকে নদীৰ ভূমি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ প্ৰধান নদী হয় গতিকে অসমৰ প্ৰধান নদী বুলি ক'লে কেইখন বুজিম আমি দুখন এখন আছে ব্ৰহ্মপুত্ৰ আৰু বৰাক ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ কাষত থকা উপত্যকাক আমি ব্ৰহ্মপুত্ৰ নদী উপত্যকাত থাকো আৰু যিবিলাকে বৰাক নদীৰ কাষত থাকে সেইবিলাক বৰাক নদী উপত্যকা বুলি আমি কওঁ ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈসমূহ হৈছে সোৱণশিৰি জিয়া ভৰালী জিয়া ধনশিৰি পুঠিমাৰী পাগলাদিয়া মানস আৰু চম্পাৱতী চোৱা ব্ৰহ্মপুত্ৰ নদীৰ বহুত উপনৈ আছে ঠিক আছে তাৰে কেইখনমান নদী উত্তৰ পাৰৰ উপনৈ সমূহৰ বিষয়ে ইয়াতে কোৱা হৈছে তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা দেই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈবিলাক কি আছিল জানানে তাৰে কেইখনমান নদী হৈছে সোৱণশিৰি জিয়া ভৰালী আমাৰ জিয়া ধনশিৰি পুঠিমাৰী পাগলাদিয়া মানস আৰু চম্পাৱতী এইকেইখন কি পাৰৰ এইকেইখন হৈছে উত্তৰ পাৰৰ ঠিক আছে এবাৰ আমি দক্ষিণ পাৰৰ উপনৈসমূহ চাম দক্ষিণ পাৰৰ উপনৈ মানে ব্ৰহ্মপুত্ৰ নৈৰ উপনৈ এতিয়া আমি উত্তৰ পাৰৰ নৈখিনিৰ কথা পাতিছিলো হয়নে নহয় উপনৈ কি আছিলে মনত আছে নহয় তোমালোকৰ সোৱণশিৰি আছিলে হয়নে নহয় এতিয়া আমি দক্ষিণ পাৰৰ উপনৈসমূহৰ বিষয়ে আলোচনা কৰিম সেইকেইখন হৈছে বুঢ়ীদিহিং দিখৌ ধনশিৰি কপিলী দুধনৈ আৰু কৃষ্ণাই ঠিক আছে এইকেইখন আমাৰ দক্ষিণ পাৰৰ নৈৰ উপনৈ ঠিক আছে উপনৈবিলাকৰ কথা পাতিলো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈৰ কথা ক'লো আমি এতিয়া আমি বৰাক নদীখন আছে নে নহয় সেই বৰাক নদীখনৰ উপনৈৰ বিষয়ে আলোচনা কৰিম এবাৰ হৈছে বৰাক নৈৰ উপনৈ কি আছে চোৱাচোন জিৰি জাতিংগা সোণাই ধলেশ্বৰী ঠিক আছে এইকেইখন বৰাক নদীৰ উপনৈ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে এখন ধুনীয়াকৈ মেপ দেখা পাইছো তোমালোকৰ কিতাপতো এখন মেপ আছে হয়নে নহয় এতিয়া তোমালোকে চোৱাচোন এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু এইখন হৈছে আমাৰ বৰাক নদী ঠিক আছে এইখন বৰাক নদীখন আমাৰ অসমৰ তলৰ ফালে আছে আৰু ব্ৰহ্মপুত্ৰ নদীখন আমাৰ ঠিক সোঁমাজেৰে পাৰ হৈছে ঠিক আছে ইয়াতে কেইবাখনো আছে এনেকুৱা নহয় যে তোমাৰ সেইকেইখন যিকেইখন লিখিছো সেইকেইখনে হয় কেইবাখনো আছে চম্পাৱতী মানা পুঠিমাৰী জিয়া ধনশিৰি পাগলাদিয়া জিয়া ভৰালী এইকেইখন হৈছে আমাৰ উত্তৰ পাৰৰ মানে এইফালে উত্তৰ আছে নে নাই মেপখনত চাচোন উত্তৰ ফালে মানে ওপৰলে থকা নৈ সোৱণশিৰি দিহিং এইবিলাক আমাৰ কি হৈছে উত্তৰ পাৰৰ নৈ ঠিক আছে উপনৈবিলাক হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ঠিক সেইদৰে এইফালে আমাৰ দক্ষিণ পাৰৰ নৈবিলাক আছে ঠিক আছে এবাৰ আমাৰ আকৌ ইয়াতে বৰাক নদীত আছে চোৱা জাতিংগা জিৰি ধলেশ্বৰী সোণাই এইবিলাক হৈছে বৰাক নদীখনৰ উপনৈ মানে এইবিলাক লগ লাগি আমাৰ বৰাক নদীখন হৈছে এই উপনৈবিলাক লগ লাগি বৰাক নদীখন হৈছে আৰু এই উপনৈবিলাক লগ লাগি পেলাই আমাৰ ব্ৰহ্মপুত্ৰ নদীখন হৈছে তোমালোকে আমাৰ এই উপনৈবিলাক আৰু তোমালোকে আমাৰ উপনৈবিলাকৰ নাম ভালদৰে মনত ৰাখিব চেষ্টা কৰিবা ব্ৰহ্মপুত্ৰ বৰাক আৰু ইয়াৰে উপনৈসমূহ বাৰিষা কালত বৰষুণৰ পানীৰে উপচি পৰে তাৰ মানে কি কৈছে যেতিয়া আমাৰ বাৰিষা হয় তাৰ মানে আমাৰ কোনটো মাহৰ কথা কৈছিলো আমি জুনৰ পৰা অক্টোবৰ মাহৰ কথা কৈছিলো হয়নে নহয় এই জুনৰ পৰা অক্টোবৰত কি হয় আমাৰ অসমত মৌচুমী বতাহৰ প্ৰভাৱত আমাৰ ইয়াতে খুব বৰষুণ হয় বাৰিষা কাল আহে এই বাৰিষা কালত কি হয় জানানে আমাৰ যেহেতু বৰষুণ বেছি হয় ব্ৰহ্মপুত্ৰ নদী বৰাক নদী আৰু যিমানবোৰ উপনৈ আছে সেইবোৰ পানীৰে উপচি পৰে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পালাই এতিয়া তোমালোকে আৰু এটা কথা বুজিব লাগিব যেতিয়া আমাৰ হিমালয়ৰ পৰ্বতৰ বৰফ গলে যিহেতু আমাৰ উৎস ব্ৰহ্মপুত্ৰ নদীৰ উৎস হৈছে হিমালয় পৰ্বত এই হিমালয় পৰ্বতৰ যেতিয়া বৰফবিলাক গলি যায় তেতিয়া কি হয় ইয়াতে থকা যিবিলাক উপনৈ আছে
উত্তৰ পাৰৰ যিবিলাক ব্ৰহ্মপুত্ৰৰ উপনৈ আছে সেই উপনৈবিলাকো সেই বৰফেৰে পানী যিবিলাক বৰফৰ পানী সেইবিলাক পানীৰে উপচি পৰে ঠিক আছে কি কৈছে আনহাতে উত্তৰ পাৰৰ কেইখনমান উপনৈয়ে হিমালয়ৰ পৰা পোৱা বৰফগলিত পানী ব্ৰহ্মপুত্ৰলৈ কঢ়িয়াই আনে তাৰমানে এই পানীবিলাক ব্ৰহ্মপুত্ৰ নদীলৈ কঢ়িয়াই আনে নদীৰ বুকুত উফন্দি উঠা পানী ভাগে নৈৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰে সেই কাৰণে এইখিনি সময়ত আমাৰ কি হয় অসমত বানপানীৰ সৃষ্টি হয় ঠিক আছে গতিকে তোমালোকে বানপানীৰ কথা আমি আলোচনা কৰিছিলো হয় না নহয় এই বানপানী কেতিয়া হয় যেতিয়া আমাৰ বাৰিষা কাল আহে বাৰিষা কাল যেতিয়া হ'ব তেতিয়া বৰষুণেৰে আমাৰ নদীবিলাক আৰু নৈবিলাক যিবিলাক উপনৈ আছে সেইবিলাক উপচাই তুলিব আৰু উপচাই তোলাৰ লগে লগে আমাৰ যিবিলাক দাঁতিকাষৰীয়া অঞ্চল আছিল সেই দাঁতিকাষৰীয়া অঞ্চলবিলাক কি কৰিব বানপানীৰে পুৰাই পেলাব ঠিক আছে ইয়াৰ উপৰিও ঠায়ে ঠায়ে নিম্নভূমি অঞ্চলত বৰষুণৰ পানী জমা হয় বাৰিষা কালত জলমগ্ন হৈ পৰে গতিকে যিবিলাক অলপমান মাটিবিলাক তলত গতিকে কি কৈছে নিম্নভূমি যিবিলাক মাটিবিলাক অলপমান নিম্নভূমি হয় গতিকে নিম্নভূমিত কি হয় জানানে আমাৰ কি হয় পানীবিলাকে গোট খাই যায় পানীবিলাক গোট খোৱাৰ ফলতো বানপানীৰ সৃষ্টি হয় ঠিক আছে এনেবোৰ সমস্যাৰ উপশম ঘটাবলৈ অসমত বৈজ্ঞানিক ভিত্তিত এক প্ৰবাহমান জল পৰিচালনা আঁচনিৰ কি কৰা হৈছে প্ৰয়োজন হৈছে গতিকে কি বুজিলো যেটো ৰানিং ৱাটাৰ মেনেজমেন্ট স্কিমৰ অতি গুৰুত্ব হৈ গৈছে গতিকে যিহেতু আমাৰ পানীবিলাক আহিয়ে আছে হয়নে নহয় বৰষুণত আমাৰ পানী বহুত আহে গতিকে এই বৰষুণৰ পানীবিলাকৰ কাৰণে আমি পানীবিলাক সঞ্চয় কৰিবৰ কাৰণে বা পানীবিলাকৰ কিবা এটা বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে পানীবিলাক প্ৰবাহ কৰিবৰ কাৰণে আঁতৰে পঠাবৰ কাৰণে এটা আঁচনিৰ দৰকাৰ হৈছে এই স্কিমটোৰ নামটো কি কৈছে প্ৰবাহমান জল পৰিচালনা আঁচনি গতিকে ৱাটাৰ ৰানিং মেনেজমেন্ট স্কিম ঠিক আছে এই জলৰাশিয়ে অসমৰ ভূমিভাৱক জীপাল কৰি ৰখাৰ লগতে ইয়াৰে বাসিন্দাসকলৰ ব্যৱহাৰৰ বাবে পানী যোগান ধৰে গতিকে আমাৰ যিমানবিলাক জলৰাশি আছে ঠিক আছে জলাশয় আছে পানীবিলাক আছে এইবিলাক পানীবিলাকে কি কৰে জানানে এইবিলাকে আমাৰ যিবিলাক বাসিন্দা মানে আমি আমাৰ মানুহবিলাকক কি কৰে পানী যিবিলাক দৰকাৰ আছে সেই পানীবিলাকৰ কাৰণেও যোগান ধৰে ঠিক আছে বৰষুণৰ পানীও আমাক যোগান ধৰে পৰিবহনৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গতিকে আমাৰ ইয়াতে তোমালোকে জানাই জলসম্পদৰ কথা যেহেতু কৈছো ইয়াতে আমাৰ জলসম্পদৰ ক্ষেত্ৰত পৰিবহন ব্যৱস্থাটো দেখা গৈছে আমাৰ নদীখনৰ মাজেৰে কি হৈছে বহু ধৰণৰ পৰিবহন ব্যৱস্থা আছে যেনেকে ধৰা ডিব্ৰুগড়ৰ পৰা বাংলাদেশলৈ হৈ কলিকতালৈ জাহাজ পৰিবহনৰ ব্যৱস্থা আছে ঠিক আছে এই পথৰে গধুৰ যন্ত্ৰপাতি আৰু অন্যান্য সামগ্ৰী কঢ়োৱা হয় গতিকে জল পৰিবহনৰ যিটো আমাৰ পথ সেই পথৰ জৰিয়তে তাৰমানে আমাৰ নদীৰে আমাৰ কি কৰা হয় গধুৰ যন্ত্ৰপাতি আৰু অন্যান্য সামগ্ৰীবিলাকো কঢ়োৱা হয় গতিকে জল পৰিবহন ব্যৱস্থাটো আমাৰ অসমত বহুত ভাল পাণ্ডু আৰু ধুবুৰী হল ব্ৰহ্মপুত্ৰৰ প্ৰধান বন্দৰ ইয়াৰ উপৰিও পলাকবাৰী খাৰুপেটীয়া তেজপুৰ বিশ্বনাথ ঘাট নিমাতী ঘাট আদি ব্ৰহ্মপুত্ৰৰ উল্লেখযোগ্য জাহাজ ঘাট গতিকে জাহাজ ঘাট কেইবাটাও আছে হয়নে নহয় এই জাহাজ ঘাট কেইটাৰ নাম কি কৈছে পলাকবাৰী এইবিলাকৰ কাষত কি আছে আমাৰ নদীখন আছে আৰু নদীখনৰ কাষতে আমাৰ জাহাজ ঘাট স্থাপন কৰা হৈছে গতিকে কি কি কলে পলাকবাৰী খাৰুপেটীয়া তেজপুৰ বিশ্বনাথ ঘাট নিমাতী ঘাট ব্ৰহ্মপুত্ৰৰ উল্লেখযোগ্য জাহাজ ঘাট হয় ঠিক আছে অসমৰ নৈ উপনৈসমূহত বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে গতিকে তোমালোকে গমে পোৱা সোৱণখৰি প্ৰকল্প হয়নে জলবিদ্যুৎ প্ৰকল্প আমাৰ কৰি আছে গতিকে এই নৈ উপনৈসমূহ বান্ধ দি পেলাই আমাৰ কি কৰিব লাগিব আমাৰ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আমি চেষ্টা কৰিব পাৰো ঠিক আছে ভাৰতৰ জলবিদ্যুৎ উৎপাদনৰ মুঠ সম্ভাৱনীয়তাৰ 28% অসমত আছে গতিকে ভাৰতত যদি জলবিদ্যুৎ উৎপাদন লাগে তেনেহলে কি হ'ব লাগিব তাৰে 28% অসমত আছে তাৰমানে 28% অসমৰ পৰাই উৎপাদিত কৰিব পৰা যায় ঠিক আছে জলবিদ্যুৎ আমি উৎপাদন কৰিব পাৰো বৰ্তমানলৈকে কপিলি কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে অতি সামান্য পৰিমাণৰহে বিদ্যুৎ শক্তি উৎপাদন কৰা হৈছে এতিয়া গতিকে আমাৰ কি কৰা হৈছে জলবিদ্যুৎ প্ৰকল্প নাই কৰা হেতু কোৱা নাই কৰিছে কত কৰিছে কপিলি আৰু কাৰ্বি আংলং লাংপিত কাৰ্বি আংলঙৰ লাংপিত কি কৰা হৈছে আমাৰ জলবিদ্যুৎ প্ৰকল্প
কৰা হৈছে কিন্তু এইবিলাক বান্ধ দিয়া হৈছে যদিও ইমান কৰিব পৰা নাই মাত্ৰ সামান্যতম হে জলবিদ্যুৎ উৎপাদন কৰা হৈছে এইবোৰে আমাৰ চাহিদা পূৰণ কৰিব পৰা নাই তাৰ মানে যদিও জলবিদ্যুৎ উৎপাদন হৈছে আমাৰ চাহিদা পূৰণ কৰিব পৰা নাই বৰ্তমানে নতুন নতুন জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম চলি আছে অৱশ্যে মনত ৰাখিব দৰকাৰ যে এনে প্ৰকল্পৰ নিৰ্মাণে পৰিবেশৰ ওপৰত বেয়া প্ৰভাৱ নেপেলায় যদিও আমি জলবিদ্যুৎৰ কথা কৈ আছো বান্ধৰ কথা কৈ আছো যাতে এইবিলাক পৰিবেশ অনিষ্ট নকৰে সেইবিলাকৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে বৈজ্ঞানিক ভিত্তিত আমি চাব লাগিব যে এইবিলাক বান্ধ দিয়াৰ ফলত যাতে পৰিবেশ অনিষ্ট নহয় কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগতা নাহে ঠিক আছে হেনেকুৱা ধৰণৰ চিন্তা কৰিব লাগিব কিছুমান বান্ধৰ কাৰণে বানপানী হোৱাও দেখা যায় ঠিক আছে অসমৰ জিলাসমূহত খাল বিল আদি বহুতো ঠাইতে জলাশয় আছে গতিকে জলাশয়ৰ বিষয়ে তোমালোকে জানাই জলাশয় মানে হৈছে যিবিলাক জায়গাত আমাৰ পানী বহুত আছে ঠিক আছে মানে নিম্নভূমি অঞ্চলত পানীবিলাক গোট খাই থাকে ঠিক আছে এই জলাশয়সমূহে বিভিন্ন প্ৰকাৰৰ জলজ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান হিচাপে এক সুকীয়া পৰিবেশৰ সৃষ্টি কৰিছে তাৰ মানে যিবিলাক জলাশয় আছে সেই জলাশয়বিলাকে কি কৰিছে জানানে বিভিন্ন ধৰণৰ উদ্ভিদ আৰু আমাৰ প্ৰাণীবিলাকৰ বাসস্থান হয় গতিকে এই জলাশয়বিলাকে আৰু এটা কি কাম কৰিছে আমাৰ যিটো পৰিবেশ আছে সেই পৰিবেশটো সন্তুলন কৰাত সহায় কৰিছে গতিকে যিমানবিলাক জলাশয় আছে অসমত সেই জলাশয়ে তাৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকত পৰিবেশটো ভাৰসাম্য বচাই ৰাখিছে ঠিক আছে গতিকে পৰিবেশ সুস্থিৰ কৰি ৰখাৰ উপৰিও জলাশয়সমূহে আকৌ কি কৰিছে জানানে মাছৰ চাহিদাও পূৰণ কৰিছে জলাশয়সমূহত কি আছে বিভিন্ন ধৰণৰ মাছ আমি পাওঁ গতিকে এই জলাশয়বিলাকে আমাক মাছৰ চাহিদাও পূৰণ কৰাত সহায় কৰিছে ঠিক আছে অসমত পোৱা কেইবিধমান মাছ যেনে আলংকাৰিক মাছ ঠিক আছে আলংকাৰিক মাছ কেইবাবাদো আমাৰ বিদেশলৈ বজাৰত আদৰ পাইছে গতিকে আদৰ কিবিলাক পাইছে অসমত পোৱা কেইবিধমান আলংকাৰিক মাছ হিচাপে বিদেশৰ বজাৰত আদৰ পাইছে তাৰমানে যিমানবিলাক মাছ আছে আমাৰ অসমত তাৰে কিছুমান মাছ আলংকাৰিক মানে সেই আলংকাৰিক মাছবিলাক কি কৰিছে আমাৰ বিদেশত আমাৰ আদৰ পাইছে গতিকে এইবিলাক মাছ আমাৰ বিদেশলৈ ৰপ্তানি কৰা হৈছে অসমৰ নৈ উপনৈ আৰু জলাশয়সমূহত কিছু বছৰ আগলৈকে প্ৰচুৰ পৰিমাণে মাছ পোৱা গৈছিল যদিও সম্প্ৰতি মাছৰ সংখ্যা দ্ৰুতভাৱে কমি আহিছে যেহেতু প্ৰাকৃতিক পৰিবেশটো আমাৰ সুস্থিৰ হৈ থকা নাই লাহে লাহে গৰম হৈ আহিছে বা কি হৈছে প্ৰদূষণ হৈছে সেই প্ৰদূষণৰ ফলত কি হৈছে জানানে আমাৰ যিবিলাক আগতে বহুত মাছ পাইছিলোঁ হয়নে এই মাছবিলাক এতিয়া লাহে লাহে কমি আহিছে ঠিক আছে বহুত মাছ মৰি গৈছে গতিকে এই জলাশয়বিলাকৰ মাছবিলাক আমি কমি অহা দেখিছোঁ ঠিক আছে মানুহে যধে মছে মাছ ধৰা জলাশয় দখল কৰি খেতি-বাতি কৰা ঘৰ সজা জাবৰ জোথৰ পেলোৱা আদিয়ে ইয়াৰ মূল কাৰণ গতিকে আমি আলোচনা কৰিছোৱে গতিকে মানুহবিলাকে কি কৰিছে জলাশয়বিলাকত নামি পেলাই ধাম ধুম কি কৰিছে মাছ ধৰিব ধৰিছে তাৰ পিছত জলাশয়বিলাক পুতিও পেলাইছে পুতি পেলোৱাৰ ফলত আমাৰ বহুত পৰিবেশ অনিষ্ট হৈছে আৰু তাৰ ফলত কি হৈছে ঘৰ সজা জাবৰ জোথৰবিলাকো জলাশয়বিলাকত পেলাইছে সেই কাৰণে কি হৈছে এই জলাশয়ত পোৱা মাছবিলাক আমি নোপোৱা হৈ গৈছো তদুপৰি এনেবোৰ কাৰ্যই জলাশয়ৰ পৰিমাণ কমাই লৈ আহিছে ঠিক আছে এইখিনি আমি বুজি পালো পৰিবেশ সুস্থ কৰি ৰখাৰ স্বাৰ্থত এই জলাশয়বোৰ সংৰক্ষণৰ অতি প্ৰয়োজন হৈ পৰিছে অসমৰ নদীৰ উপৰিও কিছু সংখ্যক জলাশয়ৰ পৰা পানী বিশুদ্ধ কৰি জনসাধাৰণে খোৱা বোৱা পানীৰ কাৰণে যোগান ধৰা হৈছে গতিকে আমি এই জলাশয়বিলাক সংৰক্ষণ কৰা অতি দৰকাৰী হৈ পৰিছে হয়নে নহয় কিয় দৰকাৰী হৈ পৰিছে কাৰণ এই জলাশয়বিলাকৰ পৰা আমি মাছ পাওঁ কিছুমানে মানুহে আকৌ কি কৰে এই জলাশয়ৰ পৰা পানীবিলাক লৈ বিশুদ্ধ কৰি পেলাই তাৰে পানী খোৱা পানী হিচাপে ব্যৱহাৰ কৰিছে গতিকে আমি এই জলাশয়বিলাক সংৰক্ষণ কৰাটো অতি দৰকাৰী হৈ পৰিছে অসমৰ বিলসমূহ প্ৰাকৃতিক সৌন্দৰ্য আৰু তালৈ অহা পৰিভ্ৰমী প্ৰশিক কেন্দ্ৰ কৰি তাৰে স্থানসমূহ পৰিৱেশ পৰ্যটন তাৰ মানে ইকোটুৰিজম হিচাপে আমি যদি উদ্যোগ গঢ়ি তুলো তেনেহলে আমাৰ ইয়াতে বহুত লাভালাভ হোৱাৰ কথা আছে গতিকে আমি পৰিৱেশ সংৰক্ষণ কৰি পেলাই আমি যদি পৰিৱেশ পৰ্যটন কৰো আমাৰ ইয়াতে ঠাইবিলাক কি কৰো আমাৰ পৰ্যটন উদ্যোগ কৰি গঢ়ি তুলো তাৰ মানে বাহিৰৰ পৰা মানুহ আহি পেলাই যদি আমাৰ ইয়াতে চাবলৈ আহে তেনেহলে কিমান ভাল হ'ব জানানে ৰাজহ পাব লগতে আমাৰ পৰ্যটন উদ্যোগো বাঢ়ি যাব ইয়াৰে নিবনুৱা সমস্যা ৰোধ হ'ব গতিকে আমি হেতু ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে ঠিক আছে
অসমৰ জলাশয় যেনে দীপৰ বিল, চান্দুবি বিল, পানী দিহিং, মাগুৰী বিল আদি বৰ্তমানলৈকে সময়ত থকা পৰ্যটনৰ বিশেষ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে। গতিকে জলাশয় কেইবাটাও আছে, হয়নে নহয়? দীপৰ বিল, তোমালোকে মনত আছে নহয়? দীপৰ বিলটো ক'ত আছে আমাৰ জানানে? গুৱাহাটীৰ ঠিক কাষতে আছে। চান্দুবি বিলৰ কথাও তোমালোকে গম পাইছে, আমাৰ বেছি দূৰত নাই, কামৰূপ গ্ৰাম্য জিলাতে আছে। পানী দিহিং, মাগুৰী বিল এইবিলাক পৰ্যটনৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে আৰু ইয়াক সংৰক্ষণো কৰাৰ ব্যৱস্থা চৰকাৰে লৈছে। এই জলাশয়বোৰত বিভিন্ন পৰিভ্ৰমী চৰাই বিচৰণ ভূমি। গতিকে ইয়াতে এইখন ছবি দেখা পাইছে নহয়? এই ছবিখন কি হয় জানানে? মাগুৰী বিলৰ ছবি হয়। দেখিছানে কিমান ধুনীয়া চৰাই আহিছে? গতিকে এই পৰিভ্ৰমী চৰাইবিলাক আমি কি কৰিব লাগিব? অহাৰ বাবে আমি আমাৰ ইয়াৰে বিচৰণ ভূমিবিলাক যিবিলাক আছে সেইবিলাক আমি সংৰক্ষণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। ঠিক আছে? ভূগৰ্ভ জলৰ ক্ষেত্ৰতো অসমীয়া সমৃদ্ধ। অসমৰ ভূগৰ্ভত সঞ্চিত পানীসমূহ মানুহে খোৱা পানী, জলসিঞ্চন আৰু ঔদ্যোগিক কাম কাজত ব্যৱহাৰ কৰে। অসমৰ ভূগৰ্ভৰ পানী কৃষি কাৰ্যতো ব্যৱহাৰ হয়। গতিকে আমি ইমান দেৰি ভূপৃষ্ঠৰ জলৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমাৰ ভূগৰ্ভৰ জলৰ বিষয়েও তোমালোকক কৈছিলোঁ। আমাৰ ভূগৰ্ভৰ জলো বহুত বেছি আছে। গতিকে সেইকাৰণে কৃষি কাৰ্য আমাৰ অসমত বহুত বেছি হয়। ঠিক আছে, এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ হা। জীয়া ভৰালী কোনখন নদীৰ উপনৈ হয়? জীয়া ভৰালী কোনখন নদীৰ উপনৈ হয়? তাৰমানে আমাৰ দুখন নদী আছিলে, গতিকে দুখন নদীৰ ভিতৰত জীয়া ভৰালীখন কোনখন নদীৰ উপনৈ হয়? ব্ৰহ্মপুত্ৰ নদীৰ। ঠিক আছে, দ্বিতীয় প্ৰশ্নটো চাওঁ আহা। দ্বিতীয় প্ৰশ্নটো হৈছে পাণ্ডু আৰু ধুবুৰী হ'ল ব্ৰহ্মপুত্ৰৰ প্ৰধান বন্দৰ। এতিয়া এইটো শুদ্ধ হয় নে অশুদ্ধ হয়? আমাৰ অসমত দুটা প্ৰধান বন্দৰ আছে। এটা হৈছে পাণ্ডু, যিটো গুৱাহাটীত অৱস্থিত, ধুবুৰী জিলাত অৱস্থিত। গতিকে এইটো হৈছে শুদ্ধ উত্তৰ। ঠিক আছে, আমাৰ তৃতীয় নম্বৰ প্ৰশ্নটো চাওঁ হা। দীপৰ বিল এটা কি হয়? দীপৰ বিলৰ বিষয়ে অলপ আগতে আলোচনা কৰিছিলোঁ। কি হয়? নদী হয় নে উপনৈ হয় নে কি জলাশয় হয়, কি হয়? এইটো এটা আমাৰ জলাশয় হয়। ঠিক আছে, দীপৰ বিল আমাৰ এটা জলাশয় হয়। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, অহা ক্লাছত আকৌ লগ পাম। ধন্যবাদ।